ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 আৰু 29 ছেপ্টেম্বৰত চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত আৰু 18,50,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব তৃতীয় বৰ্গৰ পৰীক্ষাত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব অহা 15 আৰু 29 ছেপ্টেম্বৰত আমি জনাই আছো চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 27 অক্টোবৰত আৰু এইদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে 18,50,000 পৰীক্ষাৰ্থী এবাৰ তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু 13,70,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে আমি তাৰিখ দুটা পুনৰবাৰ উল্লেখ কৰিছো 15 আৰু 29 ছেপ্টেম্বৰ 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা